ওম শান্তি। 22 জুলাই 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, দেহী অভিমানী হোৱা, তেতিয়া শীতল হৈ যাবা। বিকাৰৰ দুৰ্গন্ধ আঁতৰি যাব, অন্তৰ্মুখী হৈ যাবা, ফুল হৈ যাবা। প্ৰশ্ন: বাপ দাদাই সকলো সন্তানক কোন দুটি বৰদান দিয়ে, সেয়া স্বৰূপত অনাৰ বিধি কি? উত্তৰ: বাবাই সকলো সন্তানক শান্তি আৰু সুখৰ বৰদান দিয়ে। বাবাই কয়, সন্তানসকল, তোমালোকে শান্তিত থকাৰ অভ্যাস কৰা। কোনোবাই অপ্ৰয়োজনীয় কথা ক'লে তোমালোকে উত্তৰ নিদিবা। তোমালোক শান্ত হৈ থাকিব লাগে। পৰচৰ্চা বা অযথা বাৰ্তালাপ কৰিব নালাগে। কাকো দুখ দিব নালাগে। মুখত শান্তিৰ লাৰু ভৰাই লোৱা, তেতিয়া এই দুয়োটা বৰদান স্বৰূপত আহি যাব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ পৰা আশীৰ্বাদ বা কৃপা বিচাৰিব নালাগে। পিতা, শিক্ষক, গুৰুক স্মৰণ কৰি নিজৰ ওপৰত নিজেই কৃপা কৰিব লাগে। মায়াৰ পৰা সাৱধান হৈ থাকিব লাগে। দুচকুৱে প্ৰবঞ্চনা কৰে, ইয়াক নিজৰ অধীনত ৰাখিব লাগে। 2. অযথা পৰচৰ্চাই বহুত লোকচান কৰে, সেইকাৰণে যিমান পাৰা শান্ত হৈ থাকিব লাগে। মুখত লাৰু সুমুৱাই দিব লাগে। কেতিয়াও অপ্ৰয়োজনীয় কথা ক'ব নালাগে। নিজেও অশান্ত হ'ব নালাগে আৰু আনকো অশান্ত কৰিব নালাগে। বৰদান: পিতাৰ সহযোগত শুলক কাইট কৰোঁতা সদায় নিশ্চিন্ত আৰু নিমিত্ত হোৱা। পূৰ্বৰ হিচাপ হৈছে শুল, কিন্তু পিতাৰ সহায়ত সেয়া কাইট হৈ যায়। পৰিস্থিতি নিশ্চয় আহিব, কিয়নো সকলো ইয়াতেই নিষ্পত্তি কৰিব লাগে, কিন্তু পিতাৰ সহায়ে সেয়া কাইট কৰি দিয়ে। ডাঙৰ কথা সৰু কৰি দিয়ে, কিয়নো উচ্চ পিতা লগত আছে। এইটো নিশ্চয়ৰ আধাৰত সদায় নিশ্চিন্ত হৈ থাকা আৰু নিমিত্ত হৈ মোৰ বোধক তোমালৈ পৰিৱৰ্তন কৰি পাতল হৈ যোৱা। তেতিয়া সকলো বোজা ছেকেণ্ডত সমাপ্ত হৈ যাব। শ্লোগান: শুভ ভাৱনাৰ পুঁজিৰে নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰা। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যিসকল পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন, তেওঁলোক সদায় সন্তুষ্ট মনিৰ সমান নিজেও সন্তুষ্ট হৈ থাকিব আৰু সকলোকে সন্তুষ্ট কৰোঁতা হ'ব। চমৎকাৰ তেতিয়া হ'ব, যেতিয়া নিৰাশ হোৱাজনৰ মাজত আশাৰ সঞ্চাৰ কৰি দিব। যাৰ প্ৰতি সকলোৱে নিৰাশা প্ৰদৰ্শন কৰিলে, তেনেকুৱা ব্যক্তি বা তেনেকুৱা স্থিতিক সদাকালৰ বাবে তেওঁৰ মাজত আশাৰ দীপক জ্বলাই দিব। ওম শান্তি।